এয়া হৈছে ঔষধি গুণসম্পন্ন মছন্দৰী পাত। আমি আজি মছন্দৰী পাত ভাজিম বিলাহীৰে, আৰু যাৰ বাবে লাগিব আমাক এটা বিলাহীটো এনেদৰে কাটি লৈছোঁ। লগতে লৈছোঁ নহৰু আৰু পিঁয়াজ। এই মছন্দৰী পাতৰ বহুতো ঔষধি গুণ আছে, বিশেষকৈ পেটৰ অসুখৰ বাবে ই বৰ উপযোগী। আৰু গেছ জ্বলাই তাত কেৰাহীটো দি দিছোঁ। কেৰাহীত অকণমান মিঠাতেল দি তেলখিনি গৰম হোৱাৰ পিছত দিছোঁ কেঁচা জলকীয়া দুটা, আৰু কেঁচা জলকীয়াখিনি দি দিলোঁ আমি পিঁয়াজ আৰু নহৰুখিনি, লগতে বিলাহীখিনি দি দিছোঁ। এই গোটেইখিনি ভালকৈ ভাজি লৈছোঁ যাতে বিলাহীখিনি গলি যায়। এনেদৰে ভাজি লৈছোঁ। তাত দিছোঁ অকণমান নিমখ আৰু হালধি। নিমখ সোৱাদমতে দিব পাৰে। মছন্দৰী পাতৰ বহুতো ঔষধি গুণ আছে। ইংৰাজীত আচলতে এই পাতবিধক অৰ্থাৎ এই শাকবিধক ফিছমিন বুলিও জনা যায়। আৰু মছন্দৰী পাতখিনি আমি কাটি লোৱা নাই, যিহেতু এই পাতখিলা ভাজোঁতে গলিয়েই যায়, গতিকে কাটি নল'লেও হ'ব। এয়া অলপ সময় ভাজি থাকিব লাগিব। খুব কম সময়তে হৈ যোৱা এটা ঔষধি ৰেচিপি বুলি ক'ব পাৰি। এই মছন্দৰী পাত বিলাহীৰে হৈ গ'ল। খাবলৈ ভাল লাগে। যিসকলে গোন্ধটো বেয়া পায় তেওঁলোকে অৱশ্যে খাই ভাল নাপাব, কিন্তু এই মছন্দৰী পাতৰ বহুতো উপকাৰী গুণ আছে, ঔষধি গুণ আছে।